নমস্কাৰ লৈ আহিছোঁ এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু টিএমচি যেন আমুৱাইছে ৰিপুণ বৰাক আৰু টিএমচিয়ে ৰিপুণ বৰাক এতিয়া আমুৱাইছে আৰু অসমত টিএমচিৰ ভৱিষ্যত অন্ধকাৰ দেখি এতিয়া কংগ্ৰেছলৈ উভতি আহিছে ৰিপুণ বৰা অৰ্থাৎ স্বগৃহলৈ এতিয়া উভতি আহিছে ৰিপুণ বৰা আৰু লগতে চৰাইদেউত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে ৰিপুণ বৰাই এই সন্দৰ্ভত বিস্তৃত তথ্য লৈ অহাৰ চেষ্টা কৰিছে দেখিবলৈ পোৱা গৈছে পুৰণি ঘৰখনলৈ এতিয়া উভতি আহিছে পুৰণি ঘৰখনলৈ আজি ঘূৰি আহিছে ৰিপুণ বৰা আৰু ভাৰতীয় অৰ্থাৎ পুৰণি ঘৰখন অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আজি ঘূৰি আহিছে ৰিপুণ বৰা আৰু ২.৫ বছৰৰ পাছত পুৰণি ঘৰখনলৈ উভতি আহি সংবাদ মাধ্যমৰ সন্মুখত আনন্দ প্ৰকাশ কৰিছে ৰিপুণ বৰাই আৰু ইয়াত দৃশ্যাংশৰ সহায়ত দেখুওৱাৰ যত্ন কৰিছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আজি কংগ্ৰেছত যোগদান কৰিছে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে ৰিপুণ বৰাই পুৰণি ঘৰখনলৈ উভতি আহিছোঁ বুলি মন্তব্য কৰিছে অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ উভতি আহিছে ৰিপুণ বৰাই আৰু সমান্তৰালকৈ আনন্দ প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰিছে ৰিপুণ বৰাই ২.৫ বছৰৰ পাছত পুৰণি ঘৰখনলৈ উভতি আহি সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰিছে ৰিপুণ বৰাই পুনৰ কংগ্ৰেছত যোগদান কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰিপুণ বৰাই তেওঁ কৈছে ফেচিবাদী বা সাম্প্ৰদায়িকতাবাদী বা জনবিৰোধী দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে এইদৰে মন্তব্য কৰিছে আৰু কংগ্ৰেছত যোগদান কৰি এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ কৈছে এয়া সময়ৰ আহ্বান ৰাইজৰ আহ্বান বুলি মন্তব্য কৰিছে ৰিপুণ বৰাই আৰু লগতে তেওঁ কৈছে অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছৰে এইদৰে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত যোগদান কৰাৰ পাছতে কেইবাটাও মন্তব্য দিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ২.৫ বছৰৰ পাছত পুৰণি ঘৰখনলৈ উভতি আহিছোঁ বুলি সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰিছে আৰু এইদৰে হাঁহি এতিয়া কংগ্ৰেছত যোগদান কৰিছে ৰিপুণ বৰাই আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত যোগদানৰ পিছতে সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তাৰে ভিতৰত তেওঁ কৈছে ফেচিবাদী বা সাম্প্ৰদায়িকতাবাদী বা জনবিৰোধী দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে এয়া সময়ৰ আহ্বান বুলি কৈছে আৰু লগতে ৰাইজৰ আহ্বান বুলিও কৈছে ৰিপুণ বৰাই আৰু লগতে কৈছে অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছৰে এইদৰে কেইবাটাও মন্তব্য কৰিছে ৰিপুণ বৰাই এই মুহূৰ্তত কিছু ভাষ্য আমাৰ সৈতে আছে আমি দৰ্শকলৈ আগবঢ়াইছোঁ মই আজি নিজে মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মই ঘূৰি আহিবলৈ পাই মই অতি গৌৰৱবোধ কৰিছোঁ মোৰ পুৰণি ঘৰখন মই যি কাৰণতেই নহওক মই এৰি গৈছিলোঁ আজি ২.৫ বছৰ মই এই ঘৰখনৰ পৰা আঁতৰি আছিলোঁ আৰু মই তৃণমূল কংগ্ৰেছত আছিলোঁ আৰু এতিয়া যিটো গোটেই অসমত আৰু ভাৰতবৰ্ষত সময়ৰ যিটো আহ্বান আৰু ৰাইজৰ যিটো আহ্বান আৰু সময়ৰ আহ্বান এই সময়ৰ আহ্বানটো হৈছে যে ভাৰতবৰ্ষৰ পৰা আৰু অসমৰ পৰা ফেচিবাদী সাম্প্ৰদায়িকতাবাদী আৰু জনবিৰোধী দুৰ্নীতিভ্ৰষ্ট এই বিজেপি চৰকাৰক উৎখাত কৰি অসমৰ ৰাইজক পৰিত্ৰাণ কৰিব লাগে এইটো হৈছে সময়ৰ আহ্বান আৰু এই সময়ৰ আহ্বানটো অসমত বিজেপিক উৎখাত কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে উৎখাত কৰিব পাৰিব যোৱা লোকসভা নিৰ্বাচনত এইটো গোটেই ভাৰতবৰ্ষত মুড অফ দি নেশ্যন হৈছে গোটেই ভাৰতবৰ্ষত যে বিজেপিক উৎখাত কৰিবলৈ হ'লে যি ৰাজ্যত যি বিৰোধী দল শক্তিশালী সেই ৰাজ্যত ৰাজ্যই সেই বিৰোধী দলক শক্তিশালী কৰিছে উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিক পশ্চিমবংগত তৃণমূলক বা তামিলনাডুত DMK এনেকুৱাকৈ ঠিক একেদৰে অসমত অন্য বিৰোধী দলে বিজেপিক উৎখাত কৰিব নোৱাৰে সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপিক উৎখাত কৰিব নোৱাৰোঁ অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছ দলক কংগ্ৰেছেহে পাৰিব আৰু সেইকাৰণে আমি ভাবিলোঁ যদি এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমক ৰক্ষা কৰা এইটো সম্ভৱ নহ'ব আৰু সেইকাৰণে এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ ঘূৰি আহিছোঁ তৃণমূল কংগ্ৰেছৰ মুঠতে ৰাজ্যিক কমিটিৰ 33জন বিষয়ববীয়া ৰাজ্যিক কমিটিৰ 33জন বিষয়ববীয়া মোৰ লগত যোগদান কৰিছে আৰু ইয়াৰ উপৰি আমাৰ পাৰ্শ্বৱৰ্তী জিলা
এই পাৰ্শ্বৱৰ্তী জিলা হৈছে চৰাইদেউৰ পাৰ্শ্বৱৰ্তী জিলা। এই পাৰ্শ্বৱৰ্তী জিলাৰ তিনিজন জিলা সভাপতি তেওঁলোকে জইন কৰিছে। মই কুইকলি নামখিনি পঢ়ি দিছোঁ। মোৰ লগত গৌৰীশংকৰ চৰণীয়া ভাইচ প্ৰেছিডেণ্ট, শ্বেখ মহম্মদ ছাদিক ভাইচ প্ৰেছিডেণ্ট, গজেন্দ্ৰ প্ৰসাদ উপমান্য জেনেৰেল ছেক্ৰেটাৰী এডমিন, অৰূপজ্যোতি ভূঞা জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী, ৰাজীৱ আলী, অতুল দত্ত, চিন্তু বৰুৱা, জিবুল গগৈ, গোপী বৰুৱা, অসীম মল্ল, গুজৰ বৰুৱা, পলাশ দত্ত, এই গোটেইসকল ছেক্ৰেটাৰী, বিৰিঞ্চি কাশ্যপ ছেক্ৰেটাৰী, বিক্ৰম ৰামচিয়াৰী ছেক্ৰেটাৰী, ফিৰোজ আহমেদ ছেক্ৰেটাৰী, আমানুল ইছলাম আৰু আব্দুৰ ৰহমান দুইজন ষ্টেট এক্সিকিউটিভ মেম্বাৰ। ইয়াৰ উপৰি ষ্টেট ইউথৰ পৰা মেহবুব আলী প্ৰেছিডেণ্ট, আহমেদ আলী পিংকু, পলাক্ষী দাস, নাছিৰুদ্দিন আহমেদ তিনিওজনেই ভাইচ প্ৰেছিডেণ্ট। ষ্টেট মহিলাৰ পৰা পল্লৱী হাজৰিকা জেনেৰেল ছেক্ৰেটাৰী, ৰিজুমণি গগৈ ছেক্ৰেটাৰী, ৰুমি বেগম ছেক্ৰেটাৰী আৰু পাৰ্শ্বৱৰ্তী তিনিখন জিলা, এই তিনি জিলাৰ তিনি সভাপতি, তিনিচুকীয়াৰ সভাপতি হিৰণময় গগৈ, প্ৰাঞ্জল খনিকৰ শিৱসাগৰৰ সভাপতি আৰু দীপক শৰ্মা চৰাইদেউৰ সভাপতি। এইকেইগৰাকী আৰু বাকীসকল জিলা পৰ্যায়ত যি যোগদান কাৰ্যসূচী হ'ব তাত আমাৰ বাকী জিলা কমিটিৰ সকলোবিলাক কৰ্মকৰ্তাই জিলা পৰ্যায়ত যোগদান কৰিব। লোকসভা নিৰ্বাচনত যিহেতু কংগ্ৰেছে প্ৰথম কথা এটাই, বাকীটো বহুত আছে, মূল কথা এটাই, আজি এইখন সভাটো এইটো সিদ্ধান্ত হ'ব যে গোটেই অসমত প্ৰত্যেক ঘৰ ৰাইজৰ, প্ৰত্যেক ঘৰবাসীৰ ওচৰলৈ, প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ, বিজেপি হওক, কংগ্ৰেছ হওক, যি পাৰ্টি হওক, অসমৰ প্ৰত্যেকজন ৰাইজৰ ওচৰলৈ আমাৰ কংগ্ৰেছ দলৰ সৈনিক, কংগ্ৰেছ দলৰ কৰ্মী যাব আৰু এই বিজেপিৰ যি অত্যাচাৰ, বিজেপিৰ যি ভ্ৰষ্টাচাৰ, বিজেপিৰ যি একনায়কত্ববাদ, বিজেপিৰ যি সাম্প্ৰদায়িকতাবাদ, এইবিলাকৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰি অসম ৰক্ষা কৰাৰ যিখন যুঁজৰ যি ৰণথলী তৈয়াৰ হৈছে ২৬ৰ যুঁজৰ কাৰণে, সেই ৰণথলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।